ৰহস্যৰ অতল গহ্বৰত সুনীল কাণ্ড ক'ত আছে সুনীল গগৈ জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি হাবাথুৰি খাইছে অসম আৰক্ষীয়ে ঢকুৱাখনা কাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে সুনীল গগৈয়ে ৰচনা কৰা বুলি অভিযোগ উঠা নাটকখনে ঘাটে ঘাটে পানী খুৱাইছে আৰক্ষীক সুনীলৰ বিৰুদ্ধে হত্যাকাণ্ডৰ নিজাববীয়া গোচৰ ৰুজু কৰি ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে জেৰাৰ উপৰি জেৰা চলোৱা হৈছে পত্নী তথা পৰিয়ালৰ আন সদস্য তথাপিও ৰহস্য উলিয়াব পৰা নাই ঢকুৱাখনা কাণ্ডৰ আচলতে কোনে কাক হত্যা কৰিলে শনিবাৰেও জেৰা চলোৱা হ'ল সুনীলৰ পত্নীক পিছে প্ৰতিবাৰেই আৰক্ষীৰ চেষ্টা বিফল প্ৰতিপন্ন হৈছে ইয়াৰ মাজতেই আৰক্ষীয়ে সুনীলক পলাতক মানি লৈ ঘোষণা কৰিছে পুৰস্কাৰ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল আৰক্ষীয়ে ইমান দিনে সুনীল গগৈৰ একো ফুংসূত্ৰই উলিয়াব পৰা নাই সুনীল গগৈৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত সুনীলৰ পত্নী আৰু তেওঁৰ পুত্ৰক ঘণ্টা ঘণ্টা ধৰি জেৰা চলোৱাত বহিছে কিন্তু একো উত্তৰ নাই আৰক্ষীৰ হাতত ইফালে সুনীলৰ পত্নী আৰু পুত্ৰৰ অভিযোগ এই সমগ্ৰ ঘটনাৰ লগত তৃতীয় পক্ষ জড়িত আছে হত্যাৰ বলি হৈছে সুনীল গগৈ আপোনালোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ঢকুৱাখনা আৰক্ষী থানা সেয়েহে প্ৰশ্ন উত্থাপন হয় আচলতে কোন কাৰ হত্যাৰ বলি হ'ল প্ৰকৃততে জাহাংগীৰৰ হত্যাকাৰী কোন যদি সুনীল গগৈ জীৱিত তেনেহ'লে ইমান দিনে ক'ত লুকাই আছে সুনীল গগৈ সুনীল গগৈ পলাতক নে হত্যাৰ বলি হ'ল এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ অপেক্ষা কৰিব লাগিব মাথো আৰক্ষীৰ তদন্তলৈ নিউজ ডেস্ক দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110